ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 50 লাখ টকা লাভান্বিতে তেখেতসকলে সুবিধা লাভ কৰিব আৰু যাৰ ফলত কৰ্মচাৰীসকলে বিশেষকৈ উপকৃত হ'ব পাৰিব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু ইয়াকে লৈ অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এক জাননী প্ৰকাশ পাইছে, যিটো পোনে পোনে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিটো সকলো বৰ্গৰ সকলো ধৰণৰ কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। ভিডিঅ'টো সকলোকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্যৰ বাবে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আহিছোঁ এতিয়া মূল খবৰলৈ। এয়া চাওক, আপোনালোকে স্ক্ৰীণত লক্ষ্য কৰিছে, এয়া গভৰ্ণমেণ্ট অফ অসমৰ, এয়া চাওক, ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট, জনতা ভৱন, দিছপুৰ, গুৱাহাটীৰ পৰা প্ৰকাশিত অৰ্ডাৰ বাই গভৰ্ণৰ নটিফিকেশ্যন। আৰু এয়া চাব, ডেটটো চাব, এয়া চাব 4 তাৰিখ 8 মাহ 2026, একেবাৰে শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত কোৱা হৈছে যে কৰ্মচাৰীসকলে এতিয়াৰ পৰা 50 লাখ টকালৈকে লাভ কৰিব আৰু বিশেষকৈ এয়া তেওঁলোকে সপোনৰ ঘৰখন ল'ব পাৰিব, এয়া আপোন ঘৰ স্কীমৰ অধীনত। আৰু আপোনালোকে 1% ৰাজসাহায্য লাভ কৰিব। আনহাতে যিসকল কৰ্মচাৰীয়ে তেখেতসকলে টাউন এলেকাত বসবাস কৰে তেওঁলোকে এয়া 50 লাখ টকালৈকে তেখেতসকলে এককালীন আপোন ঘৰৰ অধীনত ল'ব পাৰিব বুলি ইয়াতে উল্লেখ আছে। আনহাতে এই আঁচনিখন ভৰ্তি থাকিব আপোনালোকে, এয়া চাব, 31 মাৰ্চ 2023লৈকে। আৰু এয়া আমি দেখুৱাইছোঁ, এয়া চাওক, 50 লাখ, এয়া 1% ইণ্টাৰেষ্টত আপোনালোকে লাভ কৰিব ৰাজসাহায্য। আৰু এয়া আপোনাৰ নিয়মীয়া কৰ্মচাৰীসকলৰ লগতে এয়া চাব, নেশ্যনেল হেল্থ মিছন, অসমৰ কৰ্মচাৰী, সমগ্ৰ শিক্ষা অসমৰ কৰ্মচাৰী, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন এলটিডি, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড আৰু আছাম ইলেক্ট্ৰিচিটি গাৰ্ড কৰ্পৰেশ্যন কৰ্মচাৰীসকলেও লাভ কৰিব। আৰু আপোনালোকে এয়া 30 লাখৰ পৰা 50 লাখ টকালৈকে আপোনালোকে আপোনাৰ ঘৰৰ অধীনত এই সুবিধা লাভ কৰিব বুলি এই জাননীখন প্ৰকাশ পাইছে।